Hello students, welcome to my YouTube channel English Tutorial for Assamese Medium. মই মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ কাৰণে এটা নতুন ভিডিঅ' বনাই লৈ আহিছো। এই ভিডিঅ'টোত তোমালোকৰ বাবে ৰবাৰ্ট ফ্ৰষ্ট ডাঙৰীয়াই ৰচনা কৰা The Road Not Taken নামৰ কবিতাটো আলোচনা কৰিম। তেন্তে আমি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। প্ৰথমতে The Road Not Taken নামৰ কবিতাটোৰ কবি ৰবাৰ্ট লি ফ্ৰষ্ট তেখেতৰ বিষয়ে দুই শাৰীমান জানি লৈছোঁ। ৰবাৰ্ট ফ্ৰষ্ট তেখেতৰ জন্ম হৈছিলে 1874 খ্ৰীষ্টাব্দত আৰু মৃত্যু হৈছিলে 1963 খ্ৰীষ্টাব্দত। ৰবাৰ্ট ফ্ৰষ্ট was one of the most celebrated poets in America. আমেৰিকাৰ প্ৰখ্যাত কবিসকলৰ ভিতৰত ৰবাৰ্ট ফ্ৰষ্ট এগৰাকী আছিলে। His work was highly associated with realistic depiction of rural life in New England. নতুন ইংলেণ্ডৰ গ্ৰাম্য জীৱনৰ বাস্তৱধৰ্মী কিছুমান চিত্ৰৰ লগত তেওঁৰ কামবিলাক প্ৰকৃততে বা আচলতে জড়িত আছিলে বা সংযুক্ত আছিলে। He was also known for his command of American colloquial speech. তেওঁ আমেৰিকাৰ চলিত ভাষা বা কথনৰ দখল বা আধিপত্যৰ কাৰণেও তেওঁ যথেষ্ট জনাজাত আছিলে। He often uses the New England setting to explore complicated philosophical and social themes. তেখেতে প্ৰায়ে নতুন ইংলেণ্ডৰ ছেটিং বা পটভূমি ব্যৱহাৰ কৰিছিলে কিছুমান জটিল দাৰ্শনিক আৰু সামাজিক বিষয়বস্তুবিলাক অনুসন্ধান কৰাৰ কাৰণে বা আৱিষ্কাৰ কৰাৰ কাৰণে। Some of his popular poems are তেখেতৰ কিছুমান জনপ্ৰিয় কবিতাবিলাক হ'ল My Butterfly, এয়া আছিল তেখেতৰ প্ৰথম কবিতা, Mending Wall, Stopping by Woods on a Snowy Evening, The Road Not Taken, Fire and Ice, After Apple Picking, etc. He is the only poet to receive 4 Pulitzer Prizes for poetry. কবিতাৰ কাৰণে 4বাৰ পুলিটজাৰ পুৰস্কাৰ প্ৰাপ্ত কবিবিলাকৰ ভিতৰত তেওঁই একমাত্ৰ আছিলে। এতিয়া আমি কেইটামান শব্দ অৰ্থ চাই লৈছোঁ। ডাইভাৰ্সড মানে হ'ল separated and took a different direction, পৃথক হৈ বেলেগ দিশলৈ গতি কৰা বা ভাঁজ লগা। ফৰেষ্ট মানে হ'ল উড মানে হ'ল ফৰেষ্ট বা জংগল, হাবি বা অৰণ্য। আণ্ডাৰগ্ৰথ, ডেন্স গ্ৰথ অফ প্লেণ্টছ এণ্ড বুশেছ, কিছুমান জোপোহা গছৰ ডাঠ হাবি বা অৰণ্য কোৱা হয় আণ্ডাৰগ্ৰথ, যাক নেকি আমি কুঞ্জবন বুলিও কওঁ। ৱান্টেড ৱেৰ হেড নট বিন ইউজড, অব্যৱহৃত বা লেছ ইউজড বুলিও কোৱা হয়। ট্ৰডেন মানে ইম্প্ৰিণ্ট অফ ফুট, ভৰিৰ ছাপ। প্ৰেছড উইথ ওৱানছ ফিট, কাৰোবাৰ ভৰিৰে কচকা। চাই মানে ইয়ান, হুমুনিয়া কৰা। টু টেক এ লং ডিপ চাউণ্ডিং ব্ৰেথ, শ্বয়িং টায়াৰ্ডনেছ, ছেডনেছ, লঙিং, এটচেট্ৰা। যে ভাগৰত বা দুখত বা কোনোবা এটা ইচ্ছা বা বাসনাৰ কাৰণে যেতিয়া দীঘলীয়া গভীৰ শব্দ কৰি উশাহ নিশাহ লোৱা হয় তাক কোৱা হয় চাই। এইটো কেতিয়াবা দুখত হয়, কেতিয়াবা সুখত হয়। হেন্স মানে ইন দ্য ফিউচাৰ, ভৱিষ্যতত। ডিফাৰেঞ্চ মানে হ'ল ডিষ্টিংশ্যন বা ভেৰাইটি, পাৰ্থক্য বা বিভিন্নতা, আৰু এইটোৱে কেতিয়াবা প্ৰভাৱো বুজায়। এতিয়া মূল কবিতাটো পঢ়াৰ আগতে বাকচৰ ভিতৰত কি দিয়া আছে চাওঁচোন। This well-known poem is about making choices and the choices that shape us. এই যিটো কবিতা আমি পঢ়িম The Road Not Taken, এই কবিতাটোত আমাৰ জীৱনত কেতিয়াবা কিছুমান চইচ বা পচন্দ বা বাছনি কৰিব লগা হয়, যিটো বাছনি বা পচন্দই আমাৰ জীৱনটো সেইমতেই গঢ় দিয়ে। তো ইয়াতে ৰবাৰ্ট ফ্ৰষ্টৰ বিষয়ে আৰু কৈছে, ৰবাৰ্ট ফ্ৰষ্ট ইজ এন আমেৰিকান পয়েট হু ৰাইটছ চিম্পলি বাট ইনচাইটফুলি about common ordinary experiences. ৰবাৰ্ট ফ্ৰষ্ট এনেকুৱা এগৰাকী আমেৰিকান কবি যিগৰাকী কবিয়ে তেখেতৰ সাধাৰণ বা স্বাভাৱিক কিছুমান অভিজ্ঞতাৰ পৰা তেওঁ খুব সৰলভাৱে লিখে, কিন্তু তেওঁৰ কবিতাৰ যিটো অন্তৰ্নিহিত অৰ্থ এইটো বহুত গাম্ভীৰ্যপূৰ্ণ। মূল কবিতাটোলৈ আহিছোঁ। Two roads diverged in a yellow wood.
এণ্ড চৰি আই কুড নট ট্ৰেভেল বোথ। ইয়াতে কৈছে যে য়েল্ল' উড হালধীয়া হাবিত দুটা ৰাস্তা পৃথক হৈ গৈছে, মানে এনেকুৱা ৰাস্তা গৈছে গৈ পেলাই হাবিত গৈ পেলাই পৃথক হৈ গৈছে। এণ্ড চৰি আই কুড নট ট্ৰেভেল বোথ। আৰু তেতিয়া কবিয়ে কৈছে যে মই তাৰ বাবে দুখিত, কাৰণ মই দুয়োটা ৰাস্তাতে মই যাব নোৱাৰোঁ বা দুয়োটা ৰাস্তা মই অতিক্ৰম কৰিব নোৱাৰোঁ। এণ্ড বি ওৱান ট্ৰেভেলাৰ লং আই ষ্টুড। আৰু লগতে কৈছে যিহেতু নেকি মই একমাত্ৰ পথিক বা ভ্ৰমণকাৰী, গতিকে মই কেনেকৈনো দুটা ৰাস্তাৰে যাব পাৰোঁ একে সময়তে। তেতিয়া এই কথাটো ভাবি পেলাই মই বহুত সময় মই থিয় হৈ আছিলোঁ। থিয় হৈ তেখেতে কি কৰিছে, and looked down one as far as I could। আৰু কৈছে যে এটা ৰাস্তাৰ ফালে মই চাইছিলোঁ, যিমান দূৰলৈকে মই চাব পাৰোঁ সিমান দূৰলৈকে চাইছিলোঁ। to where it bent in the undergrowth। তেওঁ কবিগৰাকীয়ে এটা নিৰ্দিষ্ট দূৰত্বলৈকে ৰাস্তাটো চাব পাৰিছিল, কাৰণ এটা নিৰ্দিষ্ট দূৰলৈকে পোনে পোনে গৈ পেলাই তাতে হাবিৰ মাজত কুঞ্জবনৰ মাজত ৰাস্তাটো ভাজ লাগি গৈছিলে, ভাজ লাগি পেলাই এই অৰণ্যৰ মাজেৰে সোমাই গৈছিলে। গতিকে কৈছে যে এটা কেঁকুৰি বা ভাজ তালৈকে তেওঁ চাব পাৰিছিলে, যিমান দূৰলৈকে পাৰে সেই প্ৰথম ৰাস্তাটো তেখেতে চাইছিলে। এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ, যিটো এই ৰাস্তাৰ কথা আমি কৈ আছোঁ, এই ৰাস্তা সাধাৰণতে আমি জীৱনত মানে কোনটো বৃত্তি বা আমি কি পঢ়িম, আমি জীৱনত কোনটো বৃত্তি অৱলম্বন কৰিম, সেই কথাটো সাধাৰণতে বুজোৱা হৈছে। সেই কথা আমি বাচিব লাগিব আৰু সেই বাছনিয়ে আমাৰ জীৱনটো সেইমতে গঢ় দিয়ে। যেনেকুৱা উদাহৰণস্বৰূপে ক'ব পাৰোঁ যে আমি যেতিয়া HSLC পৰীক্ষা পাছ কৰোঁ, তেতিয়া আমাৰ সপোন থাকে যে কোনোবাই ভাবে যে মই আৰ্টছত পঢ়িম, কোনোবাই ভাবে মই ছায়েন্সত পঢ়িম, কোনোবাই ভাবে মই কমাৰ্চত পঢ়িম। গতিকে এতিয়া ইয়াতে মাত্ৰ দুটা ৰাস্তাৰ কথা কৈছে, মই ধৰি লৈছোঁ যে আৰ্টছ আৰু ছায়েন্স। ইয়াৰে কোনটোত যাব, আৰ্টছৰ ৰাস্তাটোৰে যাব নে ছায়েন্সৰ ৰাস্তাটোৰে যাব, সেই কথাটোহে ইয়াত বুজোৱা হৈছে। তাৰপিছত কি কৈছে আহাচোন, দেন টুক দ্য আদাৰ জাষ্ট এজ ফেয়াৰ। তাৰমানে এটা ৰাস্তা মই চালোঁ, চাই পেলাই সেইটো থৈ দিলোঁ। তাৰপিছত দ্বিতীয় ৰাস্তাটো চালোঁ, এই আগৰটোৰ নিচিনা একেই ধুনীয়া। এণ্ড হেভিং পাৰহেপছ দ্য বেটাৰ ক্লেইম। আৰু তেওঁ ভাবিলে যে নিশ্চয় যিটো দ্বিতীয় ৰাস্তা, এইটোত গ'লে মই বেছি ভাল দাবী কৰিব পাৰিম বা জীৱনত কিবা ভাল লভিব পাৰিম। কাৰণ বিকজ ইট ৱাজ গ্ৰাছী এণ্ড ৱান্টেড ৱেৰ। আৰু এইটো কিয় ভাবিছে, কাৰণ এই ৰাস্তাটো বেছি ঘাঁহ বন পূৰা ধুনীয়াকৈ ঘাঁহনিযুক্ত আছিলে, ঘাঁহ গজি আছিলে, আৰু সেই ৰাস্তাত বেছি খোজ পৰা নাছিলে, কম মানুহ সেই ৰাস্তাৰে অহা যোৱা কৰিছিল। ইয়াতে আমি এইদৰে ক'ব পাৰোঁ যে এতিয়া আৰ্টছত বেছিভাগ মানুহে পঢ়ে, ছায়েন্সত কম মানুহে পঢ়ে। গতিকে ছায়েন্সত গ'লে বেছি লাভৱান হ'ব বা সোনকালে চাকৰি এটা পাব, তেনেকুৱা এটা মনত ভাৱ হয়। গতিকে ঠিক তেনেকুৱা কবিয়ে কৈছে যে যিটো ৰাস্তাৰে কম মানুহ গৈছে, গ্ৰাছী বেছি ঘাঁহনিযুক্ত, সেই ৰাস্তাটো দ্বিতীয় ৰাস্তাটো তেওঁ পচন্দ কৰিছিল বা সেই ৰাস্তাৰে তেখেতে গৈছিল। দো এজ ফৰ ডেট দ্য পাছিং দেয়াৰ হেড অন দেম ৰিয়েলি এবাউট দ্য চেম। তেওঁ আকৌ কৈছে যে যদিও সেই ৰাস্তাৰে যোৱা, তাৰমানে 2 নম্বৰ ৰাস্তাটোৰে যোৱা আৰু যদি 1 নম্বৰ ৰাস্তাটোৰে গ'লোহেঁতেন, তেতিয়াহ'লে নিশ্চয় এই দুয়োটা সঁচা সঁচিকৈ একেই হ'লহেঁতেন। কাৰণ আৰ্টছত পঢ়া বা ছায়েন্সত পঢ়া দুয়োটাতে আমি সমানেই কষ্ট কৰিব লাগিব, কষ্ট কোনোটোতেই কম নহয়। গতিকে ভাবিছে যে এই ৰাস্তা অৱলম্বন কৰা বা এই ৰাস্তাৰে গতি কৰা বা অন্য ৰাস্তাৰে গতি কৰা দুয়োটা একেই। তাৰপিছত আকৌ ভাবিলে এণ্ড বোথ ডেট মৰ্ণিং ইকুৱেলি লে। তেখেতে কৈছে যে সিদিনাখন ৰাতিপুৱা দুয়োটা ৰাস্তা সমানভাৱে পৰি আছিল। ইন লিভছ নো ষ্টেপ হেড ট্ৰডেন ব্লেক। আৰু সেই ৰাস্তাৰ ওপৰত পৰি থকা পাতবিলাকত কাৰো খোজ পৰা নাছিলে, খোজৰ চিন পৰা নাছিলে। আই কেপ দ্য ফাৰ্ষ্ট ফৰ এনাডাৰ ডে। তেতিয়া তেওঁ কৈছে যে যিটো ৰাস্তা মই প্ৰথম ৰাস্তাটো, যিটো ৰাস্তাত মই আন দিনাখন গতি কৰিম বুলি বা যাম বুলি ভাবিছিলোঁ, য়েট নয়িং হাউ ৱে লিডছ অন টু ৱে। সেই ৰাস্তাটোৰ কথা কৈছে যে মই জানো যে সেই এটা ৰাস্তাৰে গ'লে নিশ্চয় আন এটা ৰাস্তা পোৱা যাব। ডেট মিনছ ৰাস্তাবিলাক হ'ল কানেক্টেড, এটাৰ লগত আনটো সংযুক্ত। মানুহে
এটা নিৰ্দিষ্ট দূৰত্বলৈ গৈ তাতে থমকি থাকিব নালাগে, নিশ্চয় তাৰ পৰা বেলেগ এটা ৰাস্তা ওলাব। এই কথাটো কবিয়েও জানে, কিন্তু তথাপিও তেওঁৰ সন্দেহ হৈছে যে তেওঁ যিটো ৰাস্তাৰে গতি কৰিলে, দ্বিতীয় ৰাস্তাটোৰে গতি কৰিলে, গতিকে সিফালেদি যিবিলাক আকৌ চাবৱে বা বেলেগ ৰাস্তা ওলাব, সিফালেহে তেখেতে গৈ থাকিব। তে সেই ৰাস্তাৰ পৰা উভতি আহি আকৌ যে প্ৰথম ৰাস্তা তেখেতে থৈ দিছিল, যে এই ৰাস্তাটো তেওঁ আনদিনাখন যাব, সেই ৰাস্তাটোলৈ সেই 2 নম্বৰ ৰাস্তাৰ পৰা উভতি আহি 1 নম্বৰ ৰাস্তাত আকৌ যোৱাটো সম্ভৱ হ'বনে বাৰু? তেওঁৰ এই ক্ষেত্ৰত সন্দেহ আছে। সেইকাৰণে তেওঁ কৈছে, আই ডাউটেড ইফ আই শুড ইভাৰ কাম বেক। মোৰ সন্দেহ হয়, মই কেতিয়াবা সেই 2 নম্বৰ ৰাস্তাৰ পৰা আকৌ উভতি আহিব পাৰিমনে বাৰু? তাৰপিছত কৈছে, আই শ্বেল বি টেলিং দিছ উইথ এ চাই। তেওঁৰ ৰাস্তা বাছনি হৈ গ'ল, কাম চলি আছে, কিন্তু এটা কথা তেওঁ এতিয়া ভাবিছে যে আই শ্বেল বি টেলিং দিছ উইথ এ চাই চামৱেৰ এজেছ এণ্ড এজেছ হেণ্ডছ। তেখেতে কৈছে, ভৱিষ্যতত কিছুমান দিন যোৱাৰ পিছত নিশ্চয় মই এটা কথা হুমুনিয়াহকাৰী সুখেৰে বা দুখেৰে ক'ম। এই চাই সুখ বা দুখ দুয়োটাই বুজায়, কাৰণ যিটো ৰাস্তাৰে তেখেতে গৈছে সেই ৰাস্তাত যদি তেওঁ সফল হয়, তেওঁৰ জীৱনটো যদি সুখী হয়, তেতিয়া নিশ্চয় আনন্দৰে ক'ব। আৰু যদি সেই ৰাস্তাটো তেওঁৰ একচুৱেলি বাছনি কৰোঁতে যদি ভুল হৈ যায়, তেওঁ যদি বেছি সফল হ'ব নোৱাৰে, তেতিয়াহ'লে নিশ্চয় দুখেৰে ক'ব। সেইকাৰণে কৈছে যে তেওঁ ভৱিষ্যতত সেই কথাষাৰ ভাবি পেলাই তেওঁ নিশ্চয় ক'ব, টু ৰুটছ ডাইভাৰ্ছড ইন এ ৱৰ্ড এণ্ড আই টুক দ্য ওৱান লেছ ট্ৰেভেল বাই। কি ক'ব যে মোৰ আগত 2টা ৰাস্তা এইদৰে হাবিৰ মাজত বেলেগ হৈ গৈছিলে, পৃথক হৈ গৈছিলে, আৰু মই কোনটো ৰাস্তা পচন্দ কৰিছিলোঁ? যিটো নেকি কম মানুহ অহা যোৱা কৰিছিল, সেই ৰাস্তাটো মই পচন্দ কৰিছিলোঁ। এণ্ড ডেট হেজ মেড অল দ্য ডিফাৰেঞ্চ। আৰু সেই ৰাস্তাৰ বাছনিয়ে নিশ্চয় মোৰ জীৱনটো আনতকৈ বেলেগ কৰিছে, বা মোৰ জীৱনত বেলেগকৈ এটা প্ৰভাৱ বিস্তাৰ কৰিছে। গতিকে এই গোটেই কবিতাটোত আমি এই কথাটো জনা উচিত যে আমি জীৱনত যিকোনো কাম কৰিবলৈ যাওঁতে বা যিকোনো এটা সিদ্ধান্ত লওঁতে আমি ভাবি চিন্তি ল'ব লাগে, যাতে সেই সিদ্ধান্তটো আমাৰ ভৱিষ্যত জীৱনটো ভালকৈ গঢ় দিব পাৰে। গতিকে এই কবিতাটো ইয়াতেই মই সামৰণি মাৰিছোঁ। যদি নিশ্চয় বুজি পাইছা আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা। আজিৰ কাৰণে পাঠটো সামৰিছোঁ। ধন্যবাদ।